Hello guys, good morning and welcome back to another video. So বন্ধুসকল বহুতে ভাল খবৰ এটা লৈ আজিৰ এই ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ। তো কাৰণ যিহেতু সকলোৱে গম পাইছে চাগে যে যোৱাকালি আমাৰ অসম আৰক্ষীৰ যিমানখিনি পদ আছিলে কনষ্টেবল লেভেলৰ পৰা SI লেভেললৈ যিমানখিনি পদ আছিলে তো সকলোবিলাক পদৰ যিহেতু এপইণ্টমেণ্ট লেটাৰ দি দিলে আৰু সকলোৱে গম পালে চাগে নিজৰ পোষ্টিং এৰিয়া বা নিজৰ জইনিং এৰিয়া বা নিজে ক'ত পোষ্টিং পাবা ট্ৰেইনিঙৰ পিছত বা ক'ত তোমালোকে ৰিপৰ্ট কৰিব লাগিব সকলোবিলাক গম পাই গ'লা। আৰু যিহেতু যিখিনি ধৰক ল'ৰা ছোৱালীয়ে বা যিখিনি ধৰক কেণ্ডিডেটে বৰ্তমান এপইণ্টমেণ্ট ল'বলৈ সক্ষম নহ'লা বা এপইণ্টমেণ্ট অলপ নম্বৰৰ কাৰণে ৰখি গ'লা, তো সেইসকলৰ কাৰণে বহুতেই ভাল খবৰ। কিয়নো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু যোৱাকালি এপইণ্টমেণ্ট দিছিলে, আমাক এপইণ্টমেণ্ট বিতৰণ কৰিছিলে আৰু সেই এপইণ্টমেণ্ট বিতৰণ কৰাৰ ঠাইতেই কি কৈছে যে নতুনকৈ পদ ওলাব বুলি কৈ দিছে। আৰু যিখিনি কৈছে তো সেইখিনি কথা কেনেকুৱা ধৰণৰ কৈছে সকলোৱে গম পাইছে চাগে। আৰু আজি ঘৰত গৈ নিজৰ ভাইটি ভণ্টিক সকলোৱে ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলো আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব, গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে। আজি গ'ল, কালি গ'ল, পৰহি দিনাখন আমি আকৌ 5,000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। যে আৰু 2 দিন বা 3 দিন পিছত আমি আকৌ নতুনকৈ পুনৰ পদ মুকলি কৰিম বুলি কৈ দিছে 5,000। তো যিহেতু 5,000 পদ আহিব, তো সেই পদত সকলোবিলাক পদে থাকিব। কনষ্টেবল ড্ৰাইভাৰ থাকিব, ABUP থাকিব, ৰাইডাৰ থাকিব, মেছেঞ্জাৰ থাকিব, SI থাকিব, কমাণ্ডো থাকিব। তো সকলোবিলাক পদ থাকিব। তো সেইবাবে আকৌ আমি কি কৰিব লাগিব, ভালদৰে প্ৰিপেৰেশ্যন চলাব লাগিব। কাৰণ এতিয়া তোমালোকে সকলোৱে গম পাইছা চাগে যে কিছুমানে হয়তো অকণ নাম্বাৰৰ কাৰণে মেৰিট লিষ্ট নবনিলে, বা হয়তো কিছুমানে অকণ নাম্বাৰৰ কাৰণে ৰিটেন টেষ্ট দিব নাপালে, হয়তো কিছুমানে অকণ নাম্বাৰৰ কাৰণে ভাইভা দিব নাপালে, হয়তো কিছুমানে অকণ নাম্বাৰৰ কাৰণে স্কিল বা ভাইভা দিব নাপালে। চ' সেই ভুলখিনি আমি যাতে পুনৰ নহয়, তো সেইবাবে এতিয়াৰ পৰা প্ৰেক্টিছ কৰক। কিয়নো আজি যিহেতু 4 তাৰিখ হ'ল আৰু অহাকালি 5 তাৰিখ হয়, ঠিক আছে। তো সকলোৱে গম পাইছে চাগে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ এইটো কথা কৈছিলে 3 তাৰিখে যিহেতু কৈছিলে যে 2 দিন পিছত পদ ওলাব বুলি, নহ'লে 5 তাৰিখ নহ'লে 6 তাৰিখ, এই 2 দিনৰ ভিতৰত হয়তো পদ আহি যাব পাৰে। তো যিহেতু 5,000 পদ আহিব, ইমানো কম পদ নহয়, 5,000 পদ বহুখিনি পদ হয়। তাতে তোমালোকৰ যিমান পদ থাকে অসম আৰক্ষীৰ কনষ্টেবল লেভেলৰ পৰা আৰক্ষীৰ ধৰক উপপৰিধ লেভেললৈ যিমানখিনি পদ থাকে সকলোবিলাক পদৰেই মানে জাননী আহিব বা সকলোবিলাক পদৰেই খালী ভেকেঞ্চি আহিব। তো সকলোবিলাক যিহেতু পদ আহিবই, চ' সেইবাবে তোমালোকে আকৌ প্ৰেক্টিছ কৰক। বা অকল প্ৰেক্টিছ কৰিলে নহ'ব, সকলোৱে গম পাইছে যে এইবাৰ ৰিটেনো বহুত কম্পিটিশ্যন লেভেলত গুচি গ'ল। তো সেইবাবে প্ৰেক্টিছৰ লগতে ফিজিকেল প্ৰেক্টিছৰ লগতে তোমালোকে ৰিটেন প্ৰেক্টিছৰ কাৰণেও তোমালোকে ভালদৰে গুৰুত্ব দিব লাগিব। কিয়নো ফিজিকেলৰ লগতে ৰিটেনটো বহুত জৰুৰী হয় আৰু ৰিটেনৰ লগতে ভাইভাটো বহুত জৰুৰী হয়। আৰু যিসকল ধৰক কনষ্টেবল ড্ৰাইভাৰ, ৰাইডাৰ, মেছেঞ্জাৰ আছে, তো সেইসকলৰ স্কিল টেষ্টটো বেছি জৰুৰী হয়। কাৰণ এইবাৰ তোমালোকে দেখিছা যে স্কিলছত বহুখিনি কেণ্ডিডেট কি হৈছে, ফেইল কৰাই দিছে। মানে ধৰক অলপ যদি গাড়ীখন চলাব জনা নাই বা ব্ৰেক কৰোঁতে অলপ কিবা এটা প্ৰব্লেম হৈছে বা আগুৱাই নিওঁতে অলপ প্ৰব্লেম হৈছে, তেতিয়াও তোমালোকক কি কৰিছে, ৰিজেকশ্যন কৰিছে, সকলোৱে গম পাইছে। তো এইবাৰ আকৌ ভালদৰে প্ৰিপেৰেশ্যন চলাই স্কিলছৰ কাৰণে। যদি স্কিলছৰ কাৰণে কিবা যদি জানিবলগীয়া থাকে বা কিবা যদি সুধিবলগীয়া থাকে, মোক কমেণ্ট কৰক, মোক মেছেজ কৰক, মই দিবলৈ চেষ্টা কৰিম। তো ইনষ্টাগ্ৰামৰ লিংক ডিছক্ৰিপশ্যনত থাকিব বা ফেচবুকৰ লিংক ডিছক্ৰিপশ্যনত থাকিব, তাতে গ'লে মেছেজ কৰক, ফ'ল' কৰিব পেজটো। আৰু যিমানখিনি কথা সুধিব লগা থাকে মোক সোধক, মই ধুনীয়াকৈ জনাই দিম বা বুজাই দিম। আৰু যদি কিবা যদি জানিব লগা থাকে এই ভিডিঅ'ৰ তলটো কমেণ্ট কৰক। তো যিবোৰ ওপৰত ভিডিঅ' লাগে তো সেই ওপৰত মেনশ্যন কৰি ভিডিঅ'টো মানে কথাটো জনাই দিব, মই ভিডিঅ' দিম, ঠিক আছে। তো বাকী যিহেতু নতুনকৈ 5,000 পদ আহিব, চ' তাৰ বাবে তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি থাকোঁ এতিয়া। কাৰণ সেই যদি পদ ওলাই যায় ন, তোমালোকৰ আকৌ প্ৰব্লেম এইটোৱে হ'ব যে অকণ নাম্বাৰৰ কাৰণে চিলেকশ্যন হ'ব নোৱাৰে। চ' সেইবাবে সেই ভুলটো যাতে তোমালোকৰ পুনৰবাৰ নহয়, তো সেইবাবে এতিয়াৰ পৰাই আকৌ প্ৰেক্টিছ কৰক। লং জাম্প, ৰানিং, বাকী চিন আপটো লাগিব। আৰু তাৰপিছতে তোমালোকৰ ৰিটাৰ্ণৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন চলাওক, ঠিক আছে। তো কিবা জানিব লগা থাকে ধুনীয়াকৈ সুধিব পাৰা, ভয় নকৰিব, লাজ নকৰিব। কাৰণ মই আগন্তুক আহিবলৈ যিমানখিনি পদ থাকিব কনষ্টেবল লেভেল, ৰাইডাৰ, মেছেঞ্জাৰ সকলোবিলাকৰ ওপৰত ইনফৰমেশ্যন আগবঢ়াই থাকিম। স্কিলছৰ বিষয়ে হওক, ভাইভাৰ বিষয়ে হওক। তো যিহেতু যোৱা বছৰ বহুখিনি কেণ্ডিডেটে হয়তো ভিডিঅ' চাইছিলে আৰু তাৰ বাবে বহুতৰ উপকাৰো হৈছে। তো আগন্তুক যিখিনি পদ আহিব, তো তাৰ বাবে যিমানখিনি উপকাৰ হ'বলগীয়া ভিডিঅ', যিমানখিনি উপকাৰ হ'বলগীয়া ইনফৰমেশ্যন থাকে, সকলোবিলাক মই এই ভিডিঅ'টো এই চেনেলটোৰ জৰিয়তে মানে আগবঢ়াই দিম, ঠিক আছে। মাত্ৰ ছাপোৰ্ট কৰি যাবা। যদি নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰক, বেলআইকনটো প্ৰেছ কৰিবা নতুন ভিডিঅ' নটিফিকেশ্যনৰ কাৰণে, আৰু মটিভেশ্যন দিব সদায় ভিডিঅ' আগবঢ়াই থাকক। তো বাকী নতুন পদ আহি আছে, তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি থাকক, ঠিক আছে। তো বি কেয়াৰফুল, নিজৰ ওপৰত ভালদৰে মানে ভৰসা ৰাখক বা নিজৰ ওপৰত ভালদৰে নিজৰ চেহেৰাটোকো ভালদৰে যত্ন ৰাখক। কাৰণ তোমালোকে যিহেতু ফিজিকেল দিব লাগিব, তাৰপিছত ৰিটেন টেষ্ট দিব লাগিব, ভাইভা দিব লাগিব, আকৌ অসম আৰক্ষী এজন জোৱান ওলাই আহিব লাগিব। চ' সেইবাবে ভালদৰে মানে প্ৰেক্টিছ চলাই থাকক, ঠিক আছে। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। জয় অসম।